নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ডিএমই নন টেকনিকেল পদবিলাকৰ প্ৰফাইল আপডেট কৰাৰ নটিচ আহিছে তো সকলোৱে আপডেট কৰিব লাগিব নেকি কিছুমানে সুধি আছে যে মই OBC মই SC ST মই আপডেট কৰিব লাগিব নেকি তো লগতে এতিয়া এডমিট কাৰ্ড কেতিয়া দিব 28 তাৰিখৰ ভিতৰত এডমিট দিব বুলি আমি এক্সপেক্ট কৰিছিলোঁ কিন্তু যিহেতু নতুন আপডেটটো আহি গ'ল তো এডমিট কাৰ্ডৰ ডেটটো এতিয়া পিছুৱাই গৈছে আৰু এটা প্ৰশ্ন বহুতৰ হৈ আছে যিহেতু ডিএমই এক্সামটো ইয়াৰ আগতে আমি দেখিবলৈ পাইছোঁ নিজৰ জিলাত নহয় তো তেনে ক্ষেত্ৰত এইবাৰ কি হ'ব গোটেইখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়াও বহু নতুন বন্ধু বান্ধৱী আছে যিসকলে হয়তো এবাৰ নতুনকৈ এক্সাম দিব বা কিছুমানে আগতে স্বাস্থ্য বিভাগৰ এক্সাম দিয়া নাই তেওঁলোকৰ বাবে জনাও যে এই ডিএমই এক্সামটোত মুঠ 50টা প্ৰশ্ন থাকে আৰু এই সম্পূৰ্ণ সিলেবাস কভাৰ কৰি আমি ইতিমধ্যে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুখন PDF প্ৰস্তুত কৰিছোঁ লগতে বথ মিডিয়াম থকা PDFও প্ৰস্তুত কৰিছোঁ তাৰোপৰি শেহতীয়াকৈ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত পাব পৰাকৈ আমি ফুল লেন্থৰ 12টা মক টেষ্ট প্ৰস্তুত কৰিছোঁ আপোনালোকে PDF হিচাপে কিনি ল'ব পাৰে আমাৰ ৱেবছাইটৰ পৰা আৰু অনলাইন মাধ্যমত যদি লাগে আমাক হোৱাটছআপ কৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে তো এই মক টেষ্টটো সম্পূৰ্ণ ইংৰাজী মাধ্যমত আছে আৰু অফিচিয়েল সিলেবাস কভাৰ কৰি প্ৰস্তুত কৰা হৈছে য'ত আপোনালোকে 20টা জিকে প্ৰশ্ন উত্তৰ 10টা সায়েন্সৰ প্ৰশ্ন উত্তৰ ইংলিছ গ্ৰামাৰৰ 10টা আৰু মেথছৰ 10টা প্ৰশ্ন উত্তৰ লাভ কৰিব তো যোৱাকালি প্ৰকাশ কৰা নোটিছখন আছিল এইখন আৰু ইয়াতে এটা কথাই কৈছে যে যিসকল টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ হয় তেওঁলোকৰ বাবে আৰু বিশেষকৈ তেওঁলোকে এতিয়া এই ডিএমইৰ যিখিনি পোষ্ট আছে এইখিনিত ৰিজাৰ্ভেশ্যন লাভ কৰিব যেহেতু আমি এপ্লাই কৰা সময়ত এটো দেখিবলৈকে পাইছিলোঁ যে কোনো OBC বা SC ST সিলেক্ট কৰিব নোৱাৰে সকলোৱে আনৰিজাৰ্ভ হিচাপেই সিলেক্ট কৰিব লাগে তো তেনে ক্ষেত্ৰত সকলোৰে বাবে এই পোষ্টখিনি আনৰিজাৰ্ভ কৰি ৰাখিছিল কিন্তু এই টি ট্ৰাইব তথা আদিবাসী সকলৰ বাবে এই পোষ্টখিনি সংৰক্ষণ কৰা হৈ গ'ল ইয়াতে কিছু শতাংশ পোষ্ট এতিয়া তেওঁলোকৰ বাবে সংৰক্ষিত আৰু ইয়াতে যদি আমাৰ প্ৰফাইল আপডেট কৰা লিংকটোত আপোনালোকে চাই আপডেট টি ট্ৰাইব আদিবাসী ষ্টেটাছ আণ্ডাৰ OBC MOBC কেটেগৰী OBC MOBC কেটেগৰীৰ আণ্ডাৰত টি ট্ৰাইব তথা আদিবাসীসকলে এই পোষ্টখিনিৰ সংৰক্ষণ লাভ কৰিব তো এইখিনি আসলতে তেওঁলোকৰ বাবে ভাল খবৰে হয় কিন্তু বাকি যিখিনি আমাৰ জেনেৰেলি দেখা গৈছে জেনেৰেল যিখিনি OBC SC ST তেনেকুৱা ক্যান্ডিডেটৰ বাবে এই পোষ্টৰ সংৰক্ষণটো নাই তেওঁলোকে কোনো আপডেট কৰাৰ প্ৰয়োজন নাই যিসকল টি ট্ৰাইব তথা আদিবাসী তেওঁলোকেহে এই আপডেটটো কৰিব পাৰিব তেওঁলোকৰ লগইন আইডিৰে লগইন আইডি বা মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডেৰে আপোনালোকে লগইন কৰি তো ইয়াতে ক্লিক কৰি দিলে হেইটো লগইন হৈ যায় এপ্লিকেশন নম্বৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড বহুৱাই আপোনালোকে প্ৰফাইলটো এতিয়া আপডেট কৰি দিব পাৰে এতিয়া আপোনালোকক জনাও স্বাস্থ্য বিভাগৰ এক্সাম বিলাক সাধাৰণতে নিজৰ জিলাত নহয় তো আপোনালোকৰ চুবুৰীয়া জিলাখনৰ হয়তো দিব যাব লাগিব কিন্তু তেনে ক্ষেত্ৰত যেহেতু এখন জিলাত হ'বই কিছুমানৰ বাবে ভাল হ'ব তেওঁলোকৰ নিজৰ জিলাতে হ'ব কিন্তু ম্যাক্সিমাম ক্যান্ডিডেটৰ ক্ষেত্ৰত ওচৰৰ জিলাখনত আপোনালোকে এক্সাম দিব যাব লাগিব তো তেনেকুৱাই হৈ আছে প্ৰায় প্ৰত্যেক বছৰে জাস্ট কেতিয়াবা মাথো প্ৰত্যেক জিলাতে অনুষ্ঠিত কৰি দিয়ে কিন্তু ম্যাক্সিমাম প্ৰত্যেক জিলাত এই এক্সামটো অনুষ্ঠিত নকৰে যেনে গুৱাহাটীত হ'ব তেজপুৰত হ'ব তেনেকৈ নলবাৰীত হ'ব পাৰে তেনেকুৱা ধৰণৰ অপচন থাকিব তো হেমতে আপোনালোকে এডমিটটো ডাউনলোড কৰি চাই ল'ব আৰু আপোনাৰ এক্সাম চেণ্টাৰটো ভালকৈ গুগল মেপত বা তেনেকৈ চাই লৈ এক্সামত উপস্থিত হ'ব যেহেতু এক্সামৰ সময়ও দি দিছে 11 বজাৰ পৰা হে এক্সাম অনুষ্ঠিত হ'ব 11 বজাৰ পৰা 12:30 বজালৈকে বা 1 বজালৈকে তো 2 ঘণ্টা বা 1.5 ঘণ্টা সময় এই এক্সামটোত থাকিব আৰু অনলাইন মক টেষ্ট এটা আপোনালোকৰ বাবে ফ্ৰী এভেইলেবল কৰা হৈছে তো আপোনালোকে এই মক টেষ্টটো এটেম্প কৰিব ডেসক্ৰিপচনত প্ৰথমতে লিংক দি দিছো তো ইয়াতে আপোনালোকে পাছৱৰ্ডটো ডেসক্ৰিপচনত দি দিম পাছৱৰ্ডটো কপি কৰি ইয়াতে পেষ্ট কৰি ল'ব তাৰ পাছত ষ্টাৰ্ট মক টেষ্ট কৰিব আৰু এই ফ্ৰী মক টেষ্টটো আপোনালোকে ধুনীয়াকৈ দিব পাৰিব আৰু যদি ভাল লাগে তেনেহলে বাকি কিটা মক টেষ্ট কিনি ল'ব আমাক হোৱাটছআপ কৰিব পাৰে অথবা ডাইৰেক্ট ইয়াতে লিংক দি দিছো তো আপোনালোকে কিনি ল'ব পাৰিব assamgkpdf.com ভিজিট কৰি ধন্যবাদ